আমি বৰ্তমান পাৰ্লিয়ামেণ্টৰ সন্মুখত ইণ্ডিয়া গেট আৰু পাৰ্লিয়ামেণ্টৰ মাজৰ অংশটোতে আছোঁ এতিয়াও আৰু ইয়াত 4:30 মান বজালৈকে বহুত ভয়ংকৰ পৰিৱেশ আছিলে বহুত বেয়াকৈ কন্দুৱা গেছ এৰি দিয়া হৈছিলে শূন্যত গুলী চালনা হৈছে বহুত ঠাইত গতিকে ইয়াত যিদৰে পিটিছে আপোনালোকেও হয়তো দেখিছে আৰু নেটৱৰ্কৰ বহুত বেছি সমস্যা আজিৰ দিনটোত ইয়াত নেটৱৰ্ক জেমাৰ লগোৱা হৈছে গতিকে এতিয়া কিন্তু ইয়াত নৰ্মেল আমি আমাৰ কিছু আচলতে CJPৰ লগত জড়িত অসমৰে ল'ৰা ছোৱালী যন্ত্ৰ মন্ত্ৰত আছে তেওঁলোকৰ লগতো আমি অলপ আগতে কথা কৈছোঁ তেওঁলোক তাৰ ওচৰে পাজৰে আছে কিছু সংখ্যক যন্ত্ৰ মন্ত্ৰৰ সেই নিয়েৰেষ্ট এৰিয়াটোতে আছে কিন্তু তাতো পৰিস্থিতি বৰ্তমান অৱস্থাত নৰ্মেল বুলিয়ে কৈছে গতিকে যিসকল প্ৰতিবাদকাৰী আছিল আলোচনাটোৰ পিছত বা বৰ্তমান প্ৰেক্ষাপটত হয়তো সকলো ভিন্ন ভিন্ন ঠাইত ভাগৰে জোখৰে ক'ৰবাত ৰৈ আছে কিন্তু যিটো আমি দিনত পৰিৱেশ দেখিছিলোঁ দিনৰ পৰিৱেশটোত বহুত বেছি মানুহ হয়তো আপুনি যিটো কথা কৈছে যে ভিন্ন ভিন্ন স্থানত কাৰণ আহিবলৈ ৰাস্তা নাই মেট্ৰ' ব্লক কোনো অটো গাড়ী চলাই মানুহ আহিব পৰা নাই কিন্তু দিল্লীৰ বিভিন্ন ঠাইত একেই ট্ৰেফিক জাম বিভিন্ন ঠাইত ক'তো ইজনে সিজনক আমি আজি নিজেই লগত অহা মানুহখিনি এজনে সিজনক যোগাযোগ কৰিব পৰা পৰিৱেশ এটা নাছিল গতিকে ভিন্ন ভিন্ন ঠাইত আমি জানিবলৈ পাইছোঁ বহুত বেছি মানুহ হৈছে হয়তো আপুনি কোৱাৰ দৰে 5 লাখৰো অধিক মানুহ হ'ব পাৰে আৰু বৰ্তমান প্ৰেক্ষাপটত ইয়াৰ পাছৰ সিদ্ধান্তখিনি কি হয় সেইখিনি চাবলৈ আমিও বাট চাই আছোঁ সেইখিনি আমিও আচলতে অভিষেক দীপকে বা অভিজিত দীপকে তেওঁলোকৰ লগত কথা পাতি আমিও আচলতে তেওঁলোকৰ সিদ্ধান্তখিনি কি হয় সেইখিনি জানিবলৈ চেষ্টা কৰিম এতিয়া মূল কথাটো হৈছে যে আপোনাৰ যিখিনি দাবী আজি চৰকাৰৰ লগত উত্থাপন কৰা হ'ল এই দাবীখিনিৰ প্ৰসংগত চৰকাৰৰ ফালৰ পৰা কেৱল তেওঁলোকে যদিও মেমৰেণ্ডাম গ্ৰহণ কৰিছে কোনো ধৰণৰ স্পষ্টীকৰণ এতিয়ালৈকে অহা নাই চৰকাৰে কি সিদ্ধান্ত ল'ব এইটো কথা কোৱা নাই বা ধৰ্মেন্দ্ৰ প্ৰধানৰ আচলতে যি পদত্যাগৰ প্ৰসংগ তেওঁলোকে বাৰে বাৰে দাবী কৰি আছে পদত্যাগৰ বিষয়টোতো গভৰ্ণমেণ্টৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ ক্লিয়াৰিফিকেশ্যন অহা নাই গতিকে অনাগত দিনত কিন্তু এই প্ৰটেষ্ট আনকি নেহা যিগৰাকী ছাত্ৰী তেওঁলোকে অনশন কৰি আছিলে তেওঁলোকে যদিও অনশন ভংগ কৰিছে এইটো কথা স্পষ্ট কৰিছে যে চৰকাৰে যেতিয়ালৈকে দাবীসমূহ মানি নলয় চৰকাৰৰ স্থিতি স্পষ্ট নহয় তেওঁলোকে কিন্তু প্ৰতিবাদ অব্যাহত ৰাখিব গতিকে অনাগত দিনত আমি ভাবিছোঁ যে প্ৰতিবাদ অব্যাহত থাকিব কিন্তু এই কথাটো বহুত আচৰিত হৈছোঁ যে ইমান বেছি ভয়ংকৰ ৰূপত আজি ইয়াত প্ৰতিবাদ দমন কৰিবলৈ চেষ্টা কৰা হৈছে আচলতে যিদৰে কাৰোবাৰ মূৰ ফালি দিয়া হৈছে কাৰোবাক মাৰপিট কৰি বহুত বেয়াকৈ আচলতে আঘাতপ্ৰাপ্ত কৰা হৈছে এইটো বৰ ভয় লগা পৰিৱেশ এটা সৃষ্টি হৈছে এতিয়াও আমি ভয়ত আছোঁ আমি নিজে যিহেতু এতিয়াও বাহিৰত আছোঁ গতিকে এটা ভয় এতিয়াও আছে যে ইয়াৰ পাছতো ৰাতিৰ সময়ত কেনেবাকৈ ক'ৰবাত আকৌ গুলিয়াগুলি হ'ব নেকি কাৰণ কনট প্লেচত সেইটো এটা ঘটনা হৈ গৈছে গতিকে এনেধৰণৰ পৰিৱেশবোৰক লৈ হয়তো সকলো ভয় আশংকাই বিভিন্ন স্থানত আছে অসমৰ পৰাও বিভিন্নজন আহিছিলে কিন্তু আমি কাকো যোগাযোগ কৰিব পৰা নাই এতিয়ালৈকে জ্ঞানশ্ৰী এতিয়া আপোনাৰ লগত ইণ্ডিয়া গেটৰ সমীপত কিমান মানুহ সমবেত হৈ আছে নাই এতিয়া আমাৰ লগত বিশেষ মানুহ নাই ইণ্ডিয়া গেটৰ সমীপত বহুত মানুহ এতিয়াও কিন্তু সকলো বিভিন্ন ঠাইৰ পৰা অহা মানুহ আচলতে ইণ্ডিয়া গেটৰ সমীপত এইখিনি এৰিয়াত খিচৰতি হৈ আছে মানুহবোৰ বেলেগ ঠাইত একে ঠাইতে গ্ৰুপ ৱাইজত মানুহ নাই কাৰণ থাকিবলৈ দিয়া নাই একে ঠাইতে একেলগতে বহুত মানুহ কিন্তু আপোনালোক যন্তৰ মন্ত্ৰলৈ উভতি যোৱাৰ কোনো অৱকাশ নাই কাৰণ যন্তৰ মন্ত্ৰ ইতিমধ্যে খালী কৰি দিয়া হৈছে আৰু চাৰিওফালে বেৰিকেড লগাই এইটো বন্ধ কৰি দিয়া হৈছে গতিকে যদি আন্দোলন অব্যাহত থাকিব নে আন্দোলন আপোনালোকে বন্ধ কৰিব আমি যিহেতু আন্দোলনটোৰ আয়োজনত CJPৰ বিষয়ববীয়াসকল জড়িত আছে আমি ইয়াৰ পাছত তেওঁলোকক যোগাযোগ কৰিবলৈ চেষ্টা কৰিম তেওঁলোকৰ লগতো আমি যোগাযোগ কৰিব পৰা নাই আমি বিভিন্নজনে যোগাযোগ কৰিব কাৰণ নেটৱৰ্কৰ বহুত আজি সমস্যা হৈ আছে গতিকে ইয়াৰ পাছত সেইখিনি কথা আমি তেওঁলোকৰ লগতো আলোচনা কৰিব লাগিব কিন্তু যিটো কথা আমি দিনৰ ভাগত গম পাইছোঁ যে যেতিয়ালৈকে তেওঁলোকে যদিও আজি অনশন বন্ধ কৰিছে অনশন শেষ কৰিছে বহুকেইজনে তেওঁলোকে এইটো কথা স্পষ্ট কৰি কৈছে যে আন্দোলন তেতিয়ালৈকে অব্যাহত থাকিব যেতিয়ালৈকে এই বিষয়টোত মানে চৰকাৰৰ স্থিতিটো স্পষ্ট নহয় কাৰণ এইকেইদিন সংকট চলি আছে এইকেইদিন আচলতে পাৰ্লিয়ামেণ্ট ছেছন থাকিব গতিকে এই বিষয়সমূহত হয়তো আলোচনা এতিয়াও হ'বলৈ বাকী আছে কিন্তু ক'ত কিদৰে আলোচনা হ'ব সেই সম্পৰ্কে আচলতে মানুহবোৰ আচলতে বিভিন্ন ঠাইত আছে বা নেটৱৰ্কৰ ইছ্যুৰ কাৰণে যোগাযোগ কৰিব পৰা হোৱা নাই বাবে আমিও পিছৰ কথাখিনিৰ সবিশেষ ভালদৰে এতিয়ালৈকে গম পোৱা নাই জ্ঞানশ্ৰী সোণাম ৱাংচুকে ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁ অন্নখন অব্যাহত ৰাখিছে আৰু অন্নখন অব্যাহত থাকিব টুইটাৰত ইতিমধ্যে দেখিব সোণাম ৱাংচুকৰ টুইটাৰত যে 23rd ডে অফ ফাষ্ট এইটো বুলি লিখিছে অৰ্থাৎ আজি 23 দিন গতিকে এতিয়া সোণাম ৱাংচুকৰ অন্নখন অব্যাহত থকা অৱস্থাত আপুনি কি বুলি ভাবে যে আপোনাক যদি নেতৃত্ব দিয়া হয় আপুনি কি সিদ্ধান্ত ললেহেঁতেন বা কি সিদ্ধান্ত লোৱাটো ভাল হ'ব বুলি ভাবে মই অভিজিত দীপকেৰ কথা কোৱা নাই মই আপোনাৰ কথা কৈছোঁ
হয় আমি ভাবোঁ যে যিহেতু সোণম ৱাংচুক ডাঙৰীয়াই নিজ ইচ্ছাৰে কৈছে যে প্ৰতিবাদ তেওঁ নিজৰ যি অনশন আছে এই অনশন কণ্টিনিউ কৰিব কাৰণ শেষ নকৰোঁ বুলি কৈছে আজিৰ দিনটোতে আৰু বাকীসকলক শেষ কৰিবলৈ তেখেতে অনুৰোধো কৰিছিলে গতিকে আমি ভাবোঁ যে এই বিষয়টো হয়তো CJPৰ নেতাসকলেও অনাগত দিনতো এই প্ৰতিবাদী কাৰ্যসূচী চলাই নিয়াটোৱেই সিদ্ধান্ত ল'ব যেতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো নিৰ্দিষ্ট উত্তৰ নাহে কাৰণ বিগত সময়তো তেওঁলোকে বিভিন্ন ঠাইত এই ধৰণৰ বা আমি নিজেও এইটো কথা ভাবোঁ যে যিহেতু দাবী এটা উত্থাপন হৈছে ইমান মানুহৰ জনসমাগম হৈছে দল মত নিৰ্বিশেষে বিভিন্নজনে বিভিন্ন ঠাইৰ পৰা আহিছে এনেধৰণৰ এটা ছাপোৰ্ট হৈছে আৰু বিশেষকৈ মই বিগত কেইবাটাও দিন ধৰি ইয়াত আছোঁ যিটো পৰিৱেশ দেখিছোঁ যে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল কেৱল নীটৰ বিষয়টো নহয় UGC নেট UPSC শিক্ষা ব্যৱস্থাৰ প্ৰতিটো প্ৰসংগৰ ক্ষেত্ৰত বিভিন্নজন আৰু বিভিন্নজন যাৰ ঘৰৰ মানুহে মৃত্যুবৰণ কৰিছে যিসকল ভুক্তভোগী পৰিয়াল আছে তেওঁলোকো আহিছে ভুক্তভোগী ব্যক্তিসকল আহিছে গতিকে বিভিন্নজনে ইয়াত এটা সাহসেৰে মাত মাতি আহিছে সাহসেৰে পদক্ষেপ লৈছে গতিকে মই ভাবোঁ যে এনেধৰণৰ সমৰ্থনৰ পাছত এই বিষয়টোক লৈ অনাগত দিনতো এনেধৰণৰ কাৰ্যসূচী চলি যোৱাটো বৰ্তমান চৰকাৰখনৰ ক্ষেত্ৰত চৰকাৰে যাতে এটা স্পষ্ট উত্তৰ দিয়ে স্পষ্ট মাত মাতে তাৰ বাবে চলি যোৱাটো দৰকাৰী কাৰণ নহ'লে যদি প্ৰতিবাদ ঠাণ্ডা হৈ যায় তেতিয়াহ'লে চৰকাৰেও হয়তো ইয়াৰ পাছত উত্তৰবোৰ দিবলৈ তেওঁলোকে দিব নে নিদিব সেইটো এটা প্ৰশ্নবোধক আমাৰ মনত প্ৰশ্ন এটা থাকি গৈছে গতিকে মই ভাবোঁ যে এনেধৰণৰ সিদ্ধান্ত এটাই ল'ব কাৰণ সোণম ৱাংচুক ডাঙৰীয়া তেখেতৰ সিদ্ধান্তৰ ক্ষেত্ৰত স্পষ্ট তেখেতে অনশন এণ্ড নকৰে গতিকে এনেধৰণৰ হয়তো কাৰ্যসূচীসমূহ চলি থাকিব ইয়াৰ পাছত বহুত ধন্যবাদ মই আৰু এটা বিষয় ক'ব মই আৰু এটা বিষয় ইয়াৰ লগতে মেনশ্যন কৰিব বিচাৰোঁ মই অসমৰ পৰা দূৰত আছোঁ অসমত বহুত ভয়ংকৰ বানপানী বিশেষকৈ যোৰহাট গোলাঘাট শিৱসাগৰ অঞ্চলত মই মৰিয়নি সমষ্টিত এবাৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিলোঁ তাত বহু মানুহৰ ঘৰৰ মূৰৰ ওপৰেৰে পানী গৈছে ছাদত মানুহ থাকিব লগা হৈছে বিভিন্নজনে আমাক যোগাযোগ কৰিছে আমি কণ্টেক্ট কৰিব পৰা নাই ইয়াত নেটৱৰ্কৰ সমস্যাৰ বাবে কিন্তু এটা বস্তু গম পাইছোঁ যে ক'ৰবাত পানীৰ বটলটোৰো যোগান পোৱা নাই ক'ৰবাত মানুহ উদ্ধাৰ এতিয়াও হোৱা নাই গতিকে আমি এইটো ইয়াৰ পৰাই অনুৰোধ কৰিছোঁ আপোনাৰ শ্ব'টোৰ জৰিয়তে যাতে প্ৰশাসনে খৰতকীয়াকৈ উদ্ধাৰ অভিযানসমূহ চলায় আৰু যি খাদ্য ব্যৱস্থা আছে নিৰাপদ সুৰক্ষিত স্থানত সেইসকলক ৰাখে আৰু যিহেতু ক'তো বানপানী নোহোৱা ঠাইত এবাৰ বানপানী হৈছে গতিকে অনাগত দিনবোৰতো যাতে এই মানুহখিনি সুৰক্ষিত হৈ থাকে তাৰ বাবে যাতে চৰকাৰ প্ৰশাসনে আচলতে দায়িত্ব গ্ৰহণ কৰে আৰু আমি নিজেই আচলতে এই ঘটনাটোৰ পাছত অসমত যিটো পৰিৱেশ দেখা পাইছোঁ আমি নিজেও অতি শীঘ্ৰেই অসমলৈ উভতি যাব বিচাৰিছোঁ কাৰণ সেই পৰিৱেশটো আচলতে অতি ভয়ংকৰ অতি দুখজনক হৈ পৰিছে আমাৰ বাবে বহুত ধন্যবাদ জ্ঞানশ্ৰী আমাক সহযোগ কৰাৰ বাবে সম্ভৱ হ'লে মই পুনৰ আপোনাৰ ওচৰলৈ অহাৰ চেষ্টা কৰিম প্ৰিয় দৰ্শক জ্ঞানশ্ৰী বৰাৰ কথাৰ পৰা বুজা গ'ল যে সোণম ৱাংচুকে যিহেতু অনশন ভংগ কৰা নাই গতিকে এতিয়া সমস্ত কথা CJPৰ নেতৃত্ব আৰু চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিছে চৰকাৰে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ কাইলৈ এখন সভা দিছে এই সভাত হয়তো এই বিষয়টো আলোচনা কৰা হ'ব আৰু তাৰ পিছতে হয়তো চৰকাৰে সিদ্ধান্ত ঘোষণা কৰিব আৰু তাৰ পিছতে আমি কক্ৰজ জনতা পাৰ্টিৰ নেতাসকলৰ কথা জানিব পাৰিম মই এতিয়া যাব খুজিছোঁ আমাৰ অতিথিসকলৰ ওচৰলৈ মই প্ৰথমতেই কংগ্ৰেছ দলৰ সম্বিত শৰ্মাক সুধিব খুজিছোঁ আপোনাৰ অপেনিং ৰিমাৰ্ক পৰিস্থিতিটো এনেকুৱা কিয় হ'ল নাই চাওক না CJPৰ এই গোটেই কথাখিনি CJP দলটো আচলতে সেই ডিজিটেল মাধ্যমত এটা গঠন হোৱা দল এটা সেইটোৱে এটা বৰ জেনুইন কজ এটা লৈ পেলাই তেওঁলোকে প্ৰতিবাদ কৰিছিল তেওঁলোকে কৈছিল যে এই নীটৰ পৰীক্ষাৰ যি গাফিলতি সেইটো চৰকাৰে স্বীকাৰ কৰক আৰু ইয়াক আগলৈ এটা সুৰক্ষিত উপায়েৰে নিয়ম অনুসৰি হওক আৰু এই পৰীক্ষাটোৰ যিটো বিসংগতি দেখা গ'ল সেই বিসংগতি আচলতে আমাৰ দেশত ষ্টুডেণ্টৰ মাজত এটা বৰ অসুৰক্ষিত কি কয় আমাৰ অভিভাৱকবিলাক এটা বৰ সৰু আৰু বৰ জেনুইন কথা এতিয়া চাব সেই বিষয়টোৰ লগত সোণম ৱাংচুক জড়িত হৈ গ'ল এতিয়া মই আহোঁ সোণম ৱাংচুক আপুনি যদি চাই তেওঁ এজন অসাধাৰণ ব্যক্তিত্বৰ এজন মানুহ চিম্পল কথা আছিল যে ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন দিয়ক এইটো একো অসুবিধা একো নাছিল তাত ৰিজাইন দি পেলাই বোলে আগলৈ এইটো সুৰক্ষিত কৰা হ'ব বিভিন্ন উপায় আছে চৰকাৰী যন্ত্ৰ বৰ শক্তিশালী চৰকাৰৰ হাতত সকলো ধৰণৰ সুবিধা আছে কৰিম বুলি ক'লে চব কৰিব পাৰে কিন্তু এই চৰকাৰৰ দিনত আপুনি চাওক যে যোৱা 10-12 বছৰে এই চৰকাৰৰ দিনত বিভিন্ন পৰীক্ষা কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা অনুষ্ঠানবিলাকে কৰা পৰীক্ষাবিলাকৰ প্ৰায় 55টা মান পৰীক্ষাৰ প্ৰশ্ন কাকত লিক হৈছে তাত বিসংগতি দেখা গৈছে এই চৰকাৰে সেই বিষয়বিলাকৰ পৰা শিক্ষা নলৈ পেলাই এতিয়া যেতিয়া সোণম ৱাংচুকৰ নিচিনা মানুহ এজন অসাধাৰণ ব্যক্তিত্ব তেওঁৰ অৱদান এইখন দেশত বহুত আছে তেওঁ পৃথিৱীৰ বিভিন্ন দেশৰ কি কয় পৰা তেখেতে সন্মান কি কয় পাইছে তেখেতৰ নিজৰ কি কয় অৱদানৰ বলত এতিয়া কথাটো হ'ল সেই মানুহজনে লডাখৰ ষ্টেটহুড ডিমাণ্ড কৰি পেলাই প্ৰায় 2 মাহ ধৰি অন্বেষণত আছিল এতিয়া সেই ষ্টেটহুড ডিমাণ্ডৰ কি কয় যিটো কি কয় ইস্যুটো আছিল সেই ইস্যুটো আপোনাৰ 24ত কেন্দ্ৰীয় চৰকাৰে
অমিত শ্বাহে নিজেই লডাখৰ মিটিঙত কৈছিল যে আমি এইবাৰ চৰকাৰ আহিলে পূৰ্ণাংগ ৰাজ্য আমি দিম আৰু তেওঁলোকে বিচাৰিছিল 6 শেডিউলৰ আণ্ডাৰত এতিয়া চাব সেইখিনি সময়ত সোনাং ৱাকচুক কিন্তু আমাৰ প্ৰধানমন্ত্ৰী বা বিজেপি দলৰ সমৰ্থকে এক প্ৰকাৰ তেওঁ অপেনলি সমৰ্থনো কৰিছিল যে হয় এনেকুৱা এটা ষ্ট্ৰং এতিয়া মই 70 যেতিয়া প্ৰত্যাহাৰ কৰা হ'ল 57A যেতিয়া 54A যেতিয়া প্ৰত্যাহাৰ কৰা হ'ল তেতিয়া সোনাম ৱাংচুকে বিজেপি দলক সম্পূৰ্ণ সমৰ্থন কৰিছিল আৰু বিজেপি দলে সোনাম ৱাংচুকক সন্মুখত লৈ ইলেকশ্যন খেলিছিল এক্স্যাক্টলি এতিয়া কথাটো হ'ল কনফ্লিক্টটো ক'ত আৰম্ভ হ'ল সোনাম ৱাংচুকৰ লগত তেওঁ বিচাৰিলে 6 শেডিউলৰ আণ্ডাৰত যাতে ষ্টেট পায় লাডাখে কিয় তেওঁ মন কৰিলে যে কেন্দ্ৰীয় চৰকাৰৰ এটা অভিপ্ৰায় হৈছে কেন্দ্ৰীয় চৰকাৰৰ এটা ভিতৰৰ এটা অভিসন্ধি আছে যে লাডাখত থকা নেচাৰেল ৰিসোৰ্সেছ বিলাক কোম্পানী বিলাকক গটাব তাতো আকৌ আদানী আম্বানী চাব দেই একদম এটা সেই পইণ্টৰ পৰা যেতিয়াই 6 শেডিউলৰ দাবী উঠিল তেতিয়াৰ পৰা সোনাম ৱাংচুক চাইনিজ এজেণ্ট হ'ল ভাৰত বিৰোধী হ'ল 170 দিন NSAৰ বিভিন্ন ধাৰা লগাই তেখেতক এৰেষ্ট কৰি ৰাখিলে প্ৰথম প্ৰায় এমাহ মানটো ঘৰৰ মানুহে গম নাপালে তেওঁ উঠাই আনি পেলাই ক'ত থলে এই হ'ল এই চৰকাৰৰ কাম কৰা ধৰণ কোনোবাই প্ৰতিবাদ কৰিছে কোনোবাই কিবা বিচাৰিছে এটা এখাৰ কথা আছে চাওক মানে কয় হিন্দীত যে সড়কে জব খালী হৈ যাতি হে তো সংসদ আৱাৰা হৈ যাতা হে যেতিয়া ৰাজপথত ৰাইজে থিয় হোৱা প্ৰতিবাদ কৰা বন্ধ হৈ যাব সেইদিনাখন আপোনাৰ সাংসদটো বলিয়া হৈ যায় এতিয়া এই প্ৰক্ৰিয়াত আমাৰ দেশখন চলি আছে এই অকল সোনাম ৱাংচুক বা এই সিজেপিৰ কথা অকল অহা নাই আপুনি যদি অকমান ঘূৰি চাই দেখিব যে খেতিয়কবিলাকৰ লগত কি কৰা হৈছিল 22 মাহ ধৰি খেতিয়কবিলাক 750 খেতিয়ক মৃত্যুবৰণ কৰিলে তিনিটা কলা আইন প্ৰত্যাহাৰ কৰাৰ দাবীত 22 মাহ ধৰি খেতিয়কবিলাক মুখেৰে প্ৰধানমন্ত্ৰীয়ে কয় খেতিয়কবিলাক আমাৰ অন্নদাতা কিন্তু সেই খেতিয়কৰ লগত এদিন বহিলে নে নবহিলে 750 খেতিয়ক দিল্লীৰ বৰ্ডাৰত তেওঁলোকে প্ৰাণ ত্যাগ কৰিলে শহীদ হ'ল সেই খেতিয়কেও বিচাৰিছিল যন্তৰ মন্তৰলৈ আহিবলৈ সেইখিনি সময়ত দিল্লীটো কি ধৰণে ঘেৰি পেলাই কেন্দ্ৰীয় চৰকাৰে কি ধৰণে গোটেই দিল্লীৰ চাৰিওফালে কি কয় ৱাল বনালে ৰাস্তা খান্দিলে আপোনাৰ তাত ৰাস্তাত গজাল পুতিলে যাতে খেতিয়কসকল সোমাই আহিব নোৱাৰে কিয় প্ৰতিবাদৰ কাৰণে এই চৰকাৰৰ কিয় ভয় আপুনি আৰু এটা কথালৈ মোৰ মনত পৰিছে ভীমে কোৰেগাঁও কেছটোত ভীমে কোৰেগাঁও কেছত কেইজনমান শিক্ষিত মানুহে সেই কেইজন মানুহ সদায় জড়িত হৈ আছিল বিভিন্ন ধৰণৰ আপোনাৰ সামাজিক কাম কাজত তেওঁলোকৰ কোনো বেয়া ট্ৰেক ৰেকৰ্ড নাই কোনো ধৰণৰ কি কয় আইনৰ বিৰোধী কাম কেতিয়াও কৰা নাই উচ্চ শিক্ষিত মানুহ সেই মানুহ কেইজনক এটা কেছত হাঙুৰি পেলোৱা হ'ল ভীমে কোৰেগাঁও কেছত হাঙুৰা মানুহবিলাকক কি আইন লগোৱা হ'ল ইউপিএ আইনৰ আধাৰত এৰেষ্ট কৰা হ'ল NSA লগোৱা হ'ল 5 বছৰ মানলৈ কিছুমানৰ বেইল নহল তাৰে এজন ফাদাৰ স্ট্যানলি মৰি থাকে তেওঁ ভিতৰতে ঢুকাই মৰি থাকে এতিয়া চাওক নাই ফাদাৰ ষ্টেইনৰ কেছটো বেলেগ আছিলে তেওঁৰ কেছটো ভীমে কোৰেগাঁৱৰ লগত একে নহয় কিন্তু তেওঁকো ইউপিএৰ আধাৰতে লগত প্ৰাইভেট সিট তাৰ মানে যদি চৰকাৰী সিটৰ ফালৰ পৰা চাওঁ 100 জনৰ ভিতৰত 3 জন মাত্ৰ 3 জনেহে চৰকাৰী সিট পাব 2.6 আচলতে আৰু যদি মই প্ৰাইভেট সিটবোৰ লগ ধৰি দিওঁ তাৰ মানে 6 জনে পাব অৰ্থাৎ 94 জনে সিট নাপায় আৰু সেই কাৰণে নিটৰ কাৰণে ইমান হাবাথুৰি হয় আৰু এই হাবাথুৰিৰ কাৰণে আমি দেখিছো যে 2019 চনত প্ৰথমবাৰৰ কাৰণে নেশ্যনেল টেষ্টিং এজেন্সি অৰ্থাৎ NTA দায়িত্ব দিছিল নিট পৰীক্ষাটো চলাবলৈ আৰু তাৰ পিছত এই বছৰ যি হ'ল এইটো প্ৰথমবাৰৰ কাৰণে হোৱা নাই আমি দেখিলো 2024 চনত যেতিয়া প্ৰায় 23 লাখ যুৱক যুৱতীয়ে এই পৰীক্ষাটো দিছিল তেতিয়া বিহাৰ আৰু বিশেষকৈ পাটনা আৰু গুজৰাটৰ কিছু অঞ্চলৰ পৰা কিছু বিসংগতিৰ কথা শুনা গৈছিল আৰু এই NTA যে এই টেষ্টটো কণ্ডাক্ট কৰিছিল তাৰ বিসংগতিটো এইটোৰ পৰা গম পোৱা যায় যে প্ৰথমতে 67 জনে 720ৰ ভিতৰত 720 নম্বৰ পাইছিল আৰু এনেকুৱা হৈছিল যে 1500তকৈ বেছি ছাত্ৰ ছাত্ৰীক নম্বৰ বঢ়াই দিয়া হৈছিল অৰ্থাৎ গ্ৰেছ মাৰ্ক দিয়া হৈছিল আৰু গ্ৰেছ মাৰ্ক কিহৰ কাৰণে এইটো কোৱা হৈছিল যে পৰীক্ষাৰ সময় সিহঁতে সময় কম পালে সময় কম কিন্তু নম্বৰ বেছি আৰু ইয়াৰ লগতে আৰু এটা ইন্টাৰেষ্টিং কথা নিটত
180টা প্ৰশ্ন থাকে আৰু প্ৰত্যেক প্ৰশ্নত 4 নম্বৰকৈ পায় অৰ্থাৎ আপুনি 4 নম্বৰকৈ পাব কিন্তু এনেকুৱাও কিছুমান আছিল ছাত্ৰ ছাত্ৰী যোনে 718 পাইছে যোনে 719 পাইছে অড নম্বৰ পাইছে গতিকে তাৰ মানে এনটিএ কি পৰীক্ষা কৰিছিল বা কি পৰীক্ষা চলাইছিল হেতু আমি দেখিলো যে হেতু এটা কন্ট্ৰোভাৰ্সি হল 2025 চনত যেনে তেনে চলি গল কিন্তু এইবাৰ আমি দেখিলো যে যাক প্ৰশ্ন কাকতখন বনাবলৈ দিছিল সেই তেখেতে সেইখন ফাদিল কৰি দিলে আৰু সেই কাৰণে নিটটো কেনসেল কৰিব লগা হল আৰু আকৌ ৰি-এক্সামিনেশ্যন কৰিব লগা হল এতিয়া প্ৰশ্নটো হল যে এনটিএ কি এটা এই সৰ্ববৃহৎ পৰীক্ষাটো কাৰণ মই অলৰেডি কৈছো যে প্ৰায় 22 পৰা 23 লাখ লোকে দিয়ে এই সৰ্ববৃহৎ পৰীক্ষা ভালকৈ কৰিব নোৱাৰে নেকি চলাব নোৱাৰে নেকি তাৰ উত্তৰটো কিন্তু আমি ৰি-এক্সামিনেশ্যন যেতিয়া হল তেতিয়া আমি দেখিলো ভাৰতীয় সেনাক বিশেষকৈ ভাৰতীয় বায়ু সেনাক দায়িত্বটো দিয়া হল এতিয়া ভাৰতৰ প্ৰতিৰক্ষা সেৱাক সিহঁতে বৰ্ডাৰ চাব নে পেপাৰ কন্ডাক্ট কৰিব নে বানপানী চাব নে ভূমিকম্প হলে তাত যাব নে কোনো দুৰ্যোগ হলে স্থানীয় টেৰৰিষ্টৰ সন্মুখীন হ'ব গতিকে সকলো কাম সেনাই কৰিব নেকি আৰু যদি সকলো কাম সেনাই কৰিব লাগে তেতিয়াহলে এনটিএৰ আমাৰ প্ৰয়োজন আছে নেকি সেই প্ৰশ্ন এটা আহিছে কিন্তু মই এইটো কথা এই কাৰণে চিন্তিত হৈছো যে আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা এইটো আৰু আমি দেখিছো এইটো সৰ্ববৃহৎ পৰীক্ষা ল'ৰা ছোৱালীয়ে আজিকালিৰ দিনত আমি যুৱক যুৱতীৰ যি দেখিছো সকলোৱে প্ৰায় সকলোৱে এবছৰ ৰখি পালাই নিটৰ কাৰণে বহি পঢ়ে আৰু তাৰ পিছত এবছৰ লোকচান কৰি তাৰ পিছত পৰীক্ষা দিয়ে আৰু তেনেকুৱা পৰিস্থিতিত যদি এনেকে পেপাৰ ফাদিল হয় যদি এনেকে ৰি-এক্সামিনেশ্যন হয় আপুনি ল'ৰা ছোৱালীৰ কথা চাওক আপুনি সিহঁতৰ দেউতাক মাকৰ কথা চাওক যে এটা পৰিয়াল প্ৰায় নষ্টৰ নিচিনা হৈ যায় কাৰণ আৰ্থিকভাৱেও অনেক সক্ষম নহয় সেই ল'ৰা ছোৱালীৰ কথা কি হ'ব গতিকে সেই কাৰণে মই ভাবো যে এই নিট পৰীক্ষা যোনটো গাফিলতি হৈছে সেইটো কিন্তু কোনোবাই দায়িত্ব ল'ব লাগিব কিশোৰ উপাধ্যায় হয় স্যার এই যেটো কথা নিটক লৈ যিখিনি কথা বতৰা হৈছে যে নিটৰ কুৱেশ্যন পেপাৰ লিক হোৱা বা তাৰ সাবসিকুৱেন্ট ছাত্ৰ ছাত্ৰীৰ যিখিনি বিষয়বস্তু আছে তাতো কাৰো দিমত থাকিবই নোৱাৰে আৰু এইটো মোৰ ভতিজা ছোৱালীয়ে এবাৰ দিছে মোৰ লৰাই অহাবাৰ দিব সো বিং এ গাৰ্জেন বুলিয়ে নহয় আমি সকলো নাগৰিকেই লৰা ছোৱালীৰ যেহেতুকে নিট বুলি নহয় সকলো ধৰণৰ এক্সাম নিট নেট আজি যিমান পৰীক্ষা হৈছে এপিএসসি ইউপিএসসি সকলো ধৰণৰ পৰীক্ষাই ভালকে হ'ব লাগিব তাত দিমত কাৰো থাকিব নোৱাৰে আমাৰ বিষয়টো কোনটো বিষয়টো হ'ব লৰা ছোৱালীয়ে স্বচ্ছতাৰে পৰীক্ষা দিব পাৰিব লাগিব চৰকাৰৰ সেইখিনি দায়িত্ব আৰু চৰকাৰ হিচাপে চৰকাৰৰ দায়িত্বৰ পৰা আঁতৰি যাব নোৱাৰে এতিয়া মই আপোনাক খালি ঘটনাৰ এটা মানে যিখিনি বিষয় ক্ৰনলজি যে মে 3 তাৰিখে ঘটনাটো হল চৰকাৰে গম পালে চৰকাৰে পৰীক্ষা বাতিল কৰিলে 23 জুনৰ দিনা চৰকাৰে কোনো ধৰণৰ খেলিমেলি নোহোৱাকে চৰকাৰে যিকোনো পৰ্যায়ত অনুষ্ঠিত কৰিলে আন্দোলনটো কৰ পৰা আহিছে আজি যেটো আন্দোলন হৈছে আজি যদি 3 মেৰ পৰ ঘটনা হল 4 মেৰ পৰাই যদি আন্দোলন কৰা হেতেন আমাৰো ক'বলগীয়া একো নাছিল আজি তেওঁলোকে আন্দোলন কৰ পৰা কৰিছে আন্দোলন নিটৰ বিষয় লৈ আন্দোলন হোৱা নাই নহয় আন্দোলন হৈছে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছে কাৰোবাক কোকৰোচ কলে সুপ্ৰিম কোৰ্টৰ যে চিফ জাষ্টিছে কোকৰোচ কোৱাৰ ৰিয়েকশন হিচাপে কিবা এটা সোশ্যাল মিডিয়াত এটা পেজ এটা খোলাক লৈ এজন নিবনুৱা মানুহ আমেৰিকাত গৈ তাৰ পৰা বনোৱা হ'বলৈ ইয়ালৈ গুচি আহি এই আন্দোলনটো 28 জুনৰ পৰা আৰম্ভ হ'ল আজি ওয়াংচুক ডাঙৰীয়াইতো 3 মেৰ পৰা 4 মেৰ পৰা আন্দোলন কৰা নাই ওয়াংচুক ডাঙৰীয়াই আন্দোলন কৰিছে এটা কি আন্দোলন কৰিবলৈ পঞ্জিকা চাই কৰিব লাগিব নেকি না পঞ্জিকা চাই কৰিব লাগিব আপুনি বিষয়টো যেতিয়া ঘটনা হৈছিল দ্বিতীয় পৰীক্ষা হোৱাৰ পিছত শুনক মই আন্দোলন কৰিম তাৰিখ বাৰ আপুনি নিৰ্ধাৰণ কৰিব নেকি মই নহয় মই এজন গাৰ্জেন হিচাপে আপোনালোকে 3 তাৰিখে 3 মেৰ দিনা যেতিয়া ঘটনা হল 4 মে 5 6 7 কিয় নহল তাৰমানে এই গোটেই বিষয়টো ৰাজনৈতিক লাভ লবৰ কাৰণে আন্দোলনটো ৰাজনৈতিক লাভ কোনে লৈছে একদম নিশ্চিতভাৱে ৰাজনৈতিক কাৰণত হৈছে এইটো লৰা ছোৱালীৰ কাৰণে তাৰ কোনো যোৱা নাই
আজি আপুনি চাওক সকলো ৰাজনৈতিক দলে তাত জাপ দিছে এইটোৰ কাৰণেই যে ইয়াত কিবা চৰকাৰক অসুবিধাত পেলাব পৰা যায় নেকি এইটো চৰকাৰক অসুবিধাত পেলাবৰ কাৰণেহে কোনোবাই চেষ্টা কৰা হৈছে এইটো ল'ৰা ছোৱালীৰ ভৱিষ্যতলৈ এইটো আন্দোলনেই নহয় আজি এই আন্দোলন ভৱিষ্যতৰ কাৰণে হোৱাহেঁতেন এওঁলোকৰ আন্দোলন 3 মে 4 মে 5 মে 6 মেৰ পৰা হ'ব লাগিছিল 24 জুনৰ পৰীক্ষা এতিয়া মানে আপোনাৰ মতে তাৰিখটো ভুল হৈছে 23 জুনৰ পৰা আন্দোলনৰ তাৰিখটো ভুল হৈছে আপোনাৰ মতে। ক'ব দিয়ক আপুনি যেহেতুকে নাই কৈ সুধিছো মই আপোনাক 23 জুনৰ পৰা 23 জুনত সেকেন্ড এক্সাম হোৱাৰ পিছত 28 জুনলৈকে ৰৈ থাকিবলগীয়া হ'ল আন্দোলনকাৰীসকল কিয় তেতিয়া নকৰিলে দ্বিতীয় কথাটো হ'ল অকমান আগত আমাৰ কংগ্ৰেছৰ মুখপাত্ৰই ক'লে বোলে ৱাংচুক বহুত ভাল মানুহ তেখেত ভাল নে বেয়া মই তাত ক'বলৈ নাযাওঁ এতিয়া কথাটো হ'ল তেখেতসকলৰ চৰকাৰৰ এটা মানে নটিচ আছে 28/2/2007 আপোনাৰ তেতিয়া কংগ্ৰেছৰ গোলাম নবী আজাদ মুখ্যমন্ত্ৰী আছিল ৱাংচুকক দিয়া নটিচ এটা আছে You have been anti-national connection in China and other places which have been or may be exploited for anti-national activities. দাদা এইটো 28/2/2007 নটিচ হয় এইটো আমি একো কোৱা নাই নহয় তেখেতসকলে কৈ থকা আছে নাই নাই শুনক এতিয়া কথাটো হ'ল আজি কংগ্ৰেছেই তেখেতক এণ্টি-নেশ্যনেল কোৱা আছে আমি কোৱা নাই আজি কংগ্ৰেছে সেই কথাটো আজি হঠাৎ ৱাংচুক ভাল মানুহ বেয়া মানুহ তেখেতসকলে চাৰ্টিফিকেট দি ফুৰিছে আমি দি ফুৰা নাই আজি ৱাংচুক ডাঙৰীয়াৰ আন্দোলনত আহিছে ব্যক্তিগতভাৱে সকলোৰে অধিকাৰ আছে কালি আপুনি যাব পাৰে মই যাব পাৰোঁ আন্দোলনত যোৱাৰ কোনো আমাৰ কথাটো হৈছে যে এই গোটেই আন্দোলনটো যদি নিটৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ কৰাহেঁতেন কাৰো আপত্তি থাকিবলগীয়া নাই কিন্তু কথাটো হ'ল এই গোটেই আন্দোলনটো আপুনি তাত আন্দোলনত কি চিঞৰ উঠিছে আল্লাহ रहेगा আল্লাহ কে হোগে আমি বিচৰা নাই যিসকলে আন্দোলন আপোনালোকে কাৰোবাক চাইনিজ আছে কাৰোবাক পাকিস্তানৰ এইটো আমি কোৱা কথা নহয় যিটো আন্দোলন হৈছিল সেই আন্দোলনতো এইবিলাক কথা কোৱা হৈছে তাত এইবিলাক কথা কিয় উত্থাপন হ'ল তাত অকল এটা কথা উত্থাপন হ'ব লাগিছিল যে নিটৰ ল'ৰা ছোৱালীয়ে ভালকে পৰীক্ষা দিব লাগে আজি তেওঁলোকে যি 3টা দাবী দিলে চৰকাৰে মানিব নোৱাৰিব নামানিব সেইটো চৰকাৰৰ বিষয় এই 3টা দাবিত যে নিট এনেকে কণ্ডাক্ট হ'ব লাগে বুলি দাবী আছে নেকি এই কেইদিনৰ আন্দোলনত নিট পৰীক্ষাটো আপোনালোকে এনেকে কণ্ডাক্ট কৰা বুলি কিবা ৰেসপন্সিবিলিটিটো কোনে ল'ব দাদা আপুনি চৰকাৰ চলাইছে দাদা ৰেসপন্সিবিলিটিটো কৈছোৱে পৰীক্ষা কণ্ডাক্ট কৰাৰ ৰেসপন্সিবিলিটি চৰকাৰৰ 3 মেৰ দিনা চৰকাৰক যেটা পৰীক্ষা কণ্ডাক্ট কৰিলে নহল 23 জুনৰ দিনা চৰকাৰে সময়ছোৱাত যে ইমানবোৰ সুইসাইড হ'ল দাদা নো ডাউট সেইটো চৰকাৰৰ ৰেসপন্সিবিলিটি কিন্তু চৰকাৰ হয় সেইটোতো আমি নাই বুলি কৈছো নেকি আমি মানিছো যে ইমান ল'ৰা ছোৱালীবিলাক যিকেইজন ল'ৰা ছোৱালীৰ সুইসাইড হ'ল তাৰ প্ৰতি চৰকাৰৰ সহমৰ্মিতা সকলো বিষয় আছে মোৰ কথাটো হৈছে যে এই গোটেই আন্দোলনটো ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ নামত সকলোৱে এই সকল মানুহে খিয়াল হাইনাই মাংস চিঙাৰ নিচিনা কাঢ়াৰ নিচিনা এই সকল মানুহে সেই সকল ল'ৰা ছোৱালীৰ ইছুক ডাইভাৰ্ট কৰি নিজৰ ৰাজনৈতিক এজেণ্ডা আগত ল'বৰ কাৰণে কাম কৰা হৈছে ধন্যবাদ মই আপোনাৰ ওচৰলৈ আহিম মই পুনৰ সম্বিত শৰ্মাৰ ওচৰলৈ যাব খুজিছোঁ কিছু উপাধ্যায়ে কৈছে আৰু আপুনি কৈছে 55টা পৰীক্ষাৰ পেপাৰ লিক হৈছে কথাটো সংখ্যাটো মই নাজানো কিন্তু বহু সংখ্যক পেপাৰ লিক হৈছে হয় এটা উদাহৰণ মই আজি ৰাজহুৱাভাৱে আপোনালোকক কওঁ এইটো মোৰ ব্যক্তিগত অভিজ্ঞতা NTA দ্বাৰা পৰিচালিত এটা পৰীক্ষা যিটো পৰীক্ষা কোভিডৰ পৰৱৰ্তী অৱস্থাত হৈছিল সেই পৰীক্ষাটো এটা প্ৰৱেশিকা পৰীক্ষা আছিল আৰু সেই প্ৰৱেশিকা পৰীক্ষাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এজন নেতাই প্ৰথম স্থান অধিকাৰ কৰিছিল দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে জানে এই ঘটনাটো আৰু সেই প্ৰৱেশিকা পৰীক্ষাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যিজন নেতাই প্ৰথম স্থান অধিকাৰ কৰিছিল তেওঁ গ্ৰেজুৱেশ্যনত ফেইল কৰিলে যিজনে NTA পৰিচালিত পৰীক্ষাত প্ৰথম স্থান পালে তেওঁ যিটো পৰীক্ষা পাছ কৰি আহিব লাগিছিল সেই পৰীক্ষাটোত তেওঁ ফেইল কৰিলে এইটো মোৰ ব্যক্তিগত অভিজ্ঞতা মই এজন ক্ষতিগ্ৰস্ত অভিভাৱক মই এই কথাটো ভালকে জানো মই 55টা সংখ্যাটো মই নাজানো মই সম্বিত পাত্ৰৰ ওচৰলৈ আহিম আজিৰ ছাত্ৰ ছাত্ৰী দেশৰ ভৱিষ্যতৰ লগত তেওঁলোকে খেলা কৰিছে কাৰ স্বাৰ্থত মূলত আপোনাৰ কিছুমান কোচিং চেণ্টাৰৰ স্বাৰ্থত শিক্ষাক বাণিজ্যিকৰণ কৰা যিবিলাকে আচলতে এই শিক্ষাক বেপাৰলৈ ৰূপান্তৰ কৰিছে সেইবিলাকৰ স্বাৰ্থত আজি ৰাজহুৱা শিক্ষা খণ্ডত ধ্বংসৰ গৰাহলৈ গতি কৰিছে সোণম ৱাংচুক ডাঙৰীয়াৰ অনশনৰ মূল কথাটো হৈছে আপোনালোকে নিশ্চয় দেখিছে যে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু নিট পৰীক্ষাত যি ধৰণে আচলতে ধাৰাবাহিকভাৱে পৰীক্ষাৰ পূৰ্বে আচলতে প্ৰশ্নকাকত ফাদিল হোৱাৰ যি ঘটনা সেই ঘটনাৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ আচলতে পদত্যাগ দাবী কৰা হৈছে
কক্ৰজ জনতা পাৰ্টিৰ আহ্বানত সেই প্ৰতিবাদটো যদিও আৰম্ভ হৈছিলে সেই প্ৰতিবাদটোত আমি দেখিছো যে দেশৰ প্ৰায়বিলাক ৰাজ্যৰ আসলে ছাত্ৰ ছাত্ৰীসকলে সমৰ্থন আগবঢ়াইছে আপোনালোকে নিশ্চয় দেখা পাইছে যে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে আপোনাৰ শিক্ষা যিটো পৰ্যায়ত বৰ্তমান সময়ত আছে আমি দেখিছো যে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত শিক্ষাক বাণিজ্যিকৰণ কৰা হৈছে শিক্ষাক ব্যক্তিগতকৰণ কৰা হৈছে এতিয়া আমি লক্ষ্য কৰিছো যে আমাৰ যি ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থা ধ্বংসৰ গৰাহলে আজি বিজেপি চৰকাৰ নেতৃত্বত গৈছে আৰু আপোনালোকে যদি চাই এতিয়া নিটৰ যিটো আপোনাৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনা সেই ঘটনা এবাৰে হৈছে তেনেকুৱা নহয় যোৱা বছৰো নিটৰ আপোনাৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বে আপোনাৰ ফাদিল হৈছিল আৰু আমি দেখিছো যে বিজেপি চৰকাৰে প্ৰথমতে ক'লে যে যি ধৰণে আসলতে এই আমাৰ কেন্দ্ৰীয় অনুষ্ঠানবিলাকৰ প্ৰশ্নকাকত ফাদিল হয় পৰীক্ষাৰ পূৰ্বে সেইবিলাক বন্ধ কৰিবৰ কাৰণে 2017 চনত আসলতে এনটিএ নামৰ যেটো অনুষ্ঠান কেন্দ্ৰীয় অনুষ্ঠান নেশনাল টেস্টিং এজেন্সি সেই অনুষ্ঠানটো গঠন কৰা হৈছিল আৰু ভাৰতৰ ছাত্ৰ ছাত্ৰীক সেই সময়ত আসলতে প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল যে কোনো কাৰণতে ভৱিষ্যত সময়ত আসলতে আপোনাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাৰ কোনো চান্সে নাথাকিব বুলি কৈছে ট্ৰান্সপাৰেন্টৰ কথা কৈছিল যে কোনো কাৰণতে আসলতে এই যি আপোনাৰ একাংশ মানুহে যি ধৰণে পৰীক্ষাৰ পূৰ্বে যে প্ৰশ্নকাকত বিলাক আপোনাৰ টকাৰ বিনিময়ত কিছুমান কোচিং চেণ্টাৰৰ লগত লগ লাগি যিবিলাকে কোচিঙত আসলতে পৰীক্ষাৰ কাৰণে যিবিলাকে তাত আসলতে পঢ়াশুনা কৰি থাকে সেই যিবিলাক ষ্টুডেণ্ট তেওঁলোকক যোগাৰ ধৰে আমি দেখিছো এবাৰো আমি দেখিলো যে আপোনাৰ জি কেগৰাকীক প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাটোৰ কাৰণে প্ৰথমতে এৰেষ্ট কৰা হৈছিল গ্ৰেপ্তাৰ কৰা হৈছিল সেই কেজন হ'ল আপোনাৰ বিজেপিৰ সদস্য আপোনালোকে জানিব সেই কথা এজন হৈছে দিনেশ বিৱাল আৰু তেওঁৰ ভায়েক আছে আপোনাৰ মংগিলাল বিৱাল সেই দুজন বিজেপিৰ সদস্য আৰু সেই দুজনৰ নেতৃত্বতে আসলতে প্ৰশ্নকাকতসমূহ আপোনাৰ লাখ লাখ টকাত বিক্ৰী কৰা হৈছিল আৰু তেওঁলোকৰ সংগ হৈছিল আপোনাৰ এনটিএ যেটো নেশনাল টেস্টিং এজেন্সি সেই এজেন্সিৰে আসলতে দায়িত্ববাহী কেইগৰাকীমান আসলতে তাৰ আপোনাৰ লেকচাৰাৰ গতিকে যিটো বিভাগক আপোনাৰ এফিচিয়েন্ট আপোনাৰ কিছুমান আপোনাৰ এনটিএ যেটো আপোনাৰ এজেন্সি সেই এজেন্সিটোত আসলতে এফিচিয়েন্ট কিছুমান আপোনাৰ লেকচাৰাৰ বা প্ৰফেছাৰক লৈ গঠন কৰা হৈছিল সেই প্ৰফেছাৰ বিলাকে দেশৰ ছাত্ৰ ছাত্ৰীৰ লগত এটা খেলা কৰিছে আৰু সেই খেলা কৰাৰ লগত আমি অংশীদাৰ হোৱা দেখিছো ভাৰতীয় জনতা পাৰ্টিৰ একাংশ মানুহ নেতাপালি নেতা গতিকে এইটো আসলতে সুনাম ৱাংচুকৰ তেওঁৰ ব্যক্তিগত সমস্যা নহয় সুনাম ৱাংচুক এগৰাকী প্ৰখ্যাত বিজ্ঞানী এগৰাকী উদ্ভাৱক এগৰাকী আসলতে শিক্ষা সংস্কাৰক সেইগৰাকী ব্যক্তিয়ে আজি দেশৰ ভৱিষ্যতৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে চিন্তিত হৈ আজি অনশন কৰিছে আৰু সেই অনশনৰ সময়ত তেওঁৰ কি অৱস্থা হৈছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তেওঁৰ শৰীৰৰ অৱস্থা অত্যন্ত বেয়া বৰ্তমান সময়ত তেওঁৰ আজিৰ দিনটোলৈকে আজি 20 দিনে হ'ব গতিকে আজিৰ দিনটোলৈকে তেওঁৰ আসলতে শৰীৰৰ ওজন প্ৰায় 9 কিলোগ্ৰাম আপোনাৰ হ্ৰাস পাইছে গতিকে সেইগৰাকী উদ্ভাৱক বিশিষ্ট বিজ্ঞানী সেই ব্যক্তিগৰাকীক যে এতিয়া মৃত্যুৰ মুখলৈ ঠেলি দিছে ইয়াৰ পৰা কিন্তু বিজেপি চৰকাৰ জগৰীয়া হ'ব সেই মানুহজন যদি মৃত্যু হয় তেতিয়াহলে বিজেপি চৰকাৰ জগৰীয়া হ'ব কাৰণ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু সমান্তৰালভাৱে বিজেপি চৰকাৰে যি ধৰণে আসলতে শিক্ষাক বাণিজ্যিকৰণ কৰিছে আপোনাৰ পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকতসমূহ লাখ লাখ টকাত বিক্ৰী কৰি আমাৰ উঠি অহা প্ৰজন্মক যে আপোনাৰ ধ্বংসৰ গৰাহলৈ ঠেলি দিছে তাৰ কাৰণে আপোনাৰ এই বিজেপি চৰকাৰখন জবাবদিহি হ'ব লাগিব আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে এইবাৰ আপোনাৰ নিটৰ এক্সামৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাটোক লৈ প্ৰায় 20 জন ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছে কাৰ কাৰণে মৃত্যু হ'বলগীয়া হৈছে আপোনালোকে এটা কথা নিশ্চয় জানে আগতে আপোনাৰ ৰেল দুৰ্ঘটনা যেতিয়া হয় সেই ৰেল মন্ত্ৰীয়ে লগে লগে পদত্যাগ কৰে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰে আজি আপোনাৰ 20 গৰাকী ছাত্ৰ মৰি যোৱাৰ পাছতো এই ধৰ্মেন্দ্ৰ প্ৰধান নামৰ এই শিক্ষামন্ত্ৰী গৰাকী আজিৰ দিনটোলৈকে আপোনাৰ পদত্যাগ নকৰে কিয় আসলতে সেই মানুহজনে আপোনাৰ আমাৰ এই উঠি অহা প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দি ভৱিষ্যতটো অন্ধকাৰ কৰি দিব খুজিছে আমি কোনো কাৰণতে এনেকৈ শিক্ষাক আসল ধ্বংস কৰিবলৈ ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰিবৰ কাৰণে বিজেপিক অনুমতি দিব নোৱাৰো কোনো কাৰণতে এনেকৈ আসলতে এটা প্ৰজন্ম আজিৰ ছাত্ৰ ছাত্ৰী দেশৰ ভৱিষ্যতৰ লগত তেওঁলোকে খেলা কৰিছে কাৰ স্বাৰ্থত মূলতঃ আপোনাৰ কিছুমান কোচিং চেণ্টাৰৰ স্বাৰ্থত শিক্ষাক বাণিজ্যিকৰণ কৰা যিবিলাকে আসলতে এই শিক্ষাক বেপাৰলৈ ৰূপান্তৰ কৰিছে সেইবিলাকৰ স্বাৰ্থত আজি ৰাজহুৱা শিক্ষা খণ্ডত ধ্বংসৰ গৰাহলৈ গতি কৰিছে নিশ্চয় বৰ্তমান সময়ত আপুনি যদি ভালকে চাই দেশৰ ছাত্ৰ ছাত্ৰী বৰ্তমান চলি থকা ভাৰতৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি সন্তুষ্ট নহয় সুখী নহয় আসলতে বহুত টেনচনত পঢ়াশুনা কৰিবলগীয়া হয় আপোনালোকে যদি চাই এনচিআৰবিৰ ৰিপৰ্টছ আহিছে আপোনাৰ
যোৱা 5টা বছৰৰ যদি কথা চাই আপোনালোকে দেখিব যে দেশৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি অসন্তুষ্ট হোৱাৰ কাৰণে কিছুমানে ড্ৰপ আউট হৈছে, কিছুমান আপোনাৰ এক্সাম দিয়াৰ পাছত পেপাৰ লিকৰ পাছত আপোনাৰ আত্মহত্যা কৰিছে। এনেকুৱা ধৰণৰ বিভিন্ন ঘটনা আমি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখিছো। NCRBৰ যিটো ৰিপৰ্ট আপোনাৰ 2020 চনত 12,526 গৰাকী আপোনাৰ ছাত্ৰ ছাত্ৰী সুইচাইড এটেম্প কৰিছে, মৃত্যুমুখত পৰিছে। 2021 চনত 13,089 গৰাকী মৃত্যুমুখত পৰিছে। 2022 চনত আপোনাৰ 13,044 জন মৃত্যুমুখত পৰিছে। এনেকে 2025 চনত আপোনাৰ 14,488 জনৰ মৃত্যুমুখত পৰিছে। গতিকে প্ৰতি বছৰে আমি এনেকে হাজাৰ হাজাৰ দেশৰ ভৱিষ্যত আজি ছাত্ৰ ছাত্ৰীক আমি হেৰুৱাবলগীয়া হৈছে। এইটো সৰু সুৰা বিষয় নহয়। গতিকে দেশৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি বৰ্তমান উঠি অহা প্ৰজন্ম যে সন্তুষ্ট নহয়, সেইটোক আমাৰ এতিয়া চৰকাৰখনে দায়িত্ব সহকাৰে লৈ ইয়াৰ ৰিফৰ্মেশ্যনটো বিচাৰে নে নিবিচাৰে? ডেফিনেটলি ৰিফৰ্মেশ্যনটোৰ প্ৰয়োজন আছে, শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ প্ৰয়োজন আছে। গতিকে শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ কাৰণে আচলতে সোণাম ৱাংচুক ডাঙৰীয়া যিটো অনশন, সেই অনশনটো কৰিছে। কেৱল শিক্ষামন্ত্ৰী পদত্যাগৰ পৰা আৰম্ভ হ'ব। পদত্যাগটো কৰাৰ মূল কথাটো হৈছে আপোনালোকক কোৱাই হৈছে যে পদত্যাগটো ৰেছপনচিবিলিটি, নৈতিক দায়িত্ব স্বীকাৰ কৰি যেতিয়া পদত্যাগ কৰিব তেতিয়া সেই ব্যৱস্থাটো যিগৰাকী আচলতে শিক্ষা বিভাগৰ দায়িত্বত থাকিব তেওঁ ভয় কৰিব যে যদি পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ঘটনা ঘটে তেনেহ'লে ময়ো ছাছপেণ্ডেড হ'ম বা মোকো বৰখাস্ত কৰিব। সেই ভয়টো থাকিব। ভয় থাকিলেহে আপুনি কামৰ প্ৰতি আপোনাৰ দায়বদ্ধতাটো জিলিকি উঠিব। এইটো আপোনালোকে সংস্কাৰ বুলি দাবী কৰে। সেইটো সংস্কাৰ নহয়, কেৱল আপোনাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ আপোনাৰ পদত্যাগেই মূল কথা নহয়। আপোনালোকে যদি চাই ছাত্ৰ ছাত্ৰী যিবিলাকে আজি যন্তৰ মন্ত্ৰত প্ৰতিবাদত অংশগ্ৰহণ কৰিছে তেওঁলোকে কি কৈছে যে দেশৰ এডুকেশ্যন চিষ্টেমটো সলাব লাগে বুলি কৈছে। এই যিটো অৱস্থাত বৰ্তমান সময়ত দেশৰ এডুকেশ্যন চিষ্টেমটো আছে ইয়াৰ পৰিৱৰ্তন, ইয়াৰ ৰূপান্তৰ লাগিব বুলি কোৱা হৈছে। আজি সোণাম ৱাংচুক ডাঙৰীয়াৰ ক্ষেত্ৰত যদি আপোনালোকে চাই 90ছত 90 দশকত তেওঁ য'ৰ পৰা ৰিপ্ৰেজেণ্ট কৰে লাডাখত আপোনাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ আছিলে আপোনাৰ 5%। আৰু তেওঁৰ নেতৃত্বত যি ধৰণৰ শিক্ষা বিপ্লৱ হ'ল তাৰ পাছত আমি দেখিলো যে বৰ্তমান নহয় সেই আপোনাৰ 6 বছৰৰ ভিতৰতে আপোনাৰ তাত আপোনাৰ 50% মেট্ৰিক উত্তীৰ্ণৰ হাৰটো তেওঁ কৰি দেখুৱালে। সেইটো কেনেকুৱা এটা বিপ্লৱ। গতিকে সোণাম ৱাংচুক ডাঙৰীয়া সাধাৰণ এগৰাকী ব্যক্তি নহয়, তেখেত উদ্ভাৱক আপোনালোকে জানে আৰু এডুকেশ্যন ৰিফৰ্মাৰ। গতিকে সেই মানুহজন এনে আপোনাৰ পেছাদাৰী আন্দোলনকাৰী নহয়, আপুনি তেওঁৰ কথা বতৰাত এনে আপুনি এৰাই চলিব পৰাও নহয়। গতিকে এই মুহূৰ্তত আপোনালোকে দেখিছে তেওঁৰ অনশনে কেনেকুৱা ধৰণে গোটেই ভাৰতত প্ৰভাৱ পেলাইছে। এতিয়া খবৰ আহিছে যে ইছৰোৰ 100 জন বিজ্ঞানীয়ে আচলতে ৰেজিগনেশ্যন দিবলৈ ওলাইছে। এনেকুৱা ধৰণৰ খবৰ এনে অহা নাই। গতিকে সঁচা সঁচিকে আপোনালোকে বৰ্তমান সময়ত দেখিছে এতিয়া সকলোৱে কৈছে যে এই বিজেপি চৰকাৰখন তেওঁলোকে যিটো স্থিতি লৈছে বৰ্তমান সময়ত সোণাম ৱাংচুক ডাঙৰীয়া এগৰাকী ভাৰতৰ সম্পদ, সেইগৰাকী মানুহক আজি নাখায় নবৈ মৰিবলৈ এৰি দিছে। সেই কথাটোত আচলতে কোনো ভাৰতবাসী ৰাইজে সহজে মানি ল'ব নোৱাৰে, সেইকাৰণে আশ্বস্ত হ'ব নোৱাৰে। সেইকাৰণে আমি এটা কথাই খুব বেছি দুখ লাগে আচলতে যে কিহৰ ভিত্তিত আচলতে ইমান বেছি আকুৰগোচ হৈ আছে চৰকাৰখন। আজি বিজেপি চৰকাৰৰ দিনত দেখিছো যে গণতান্ত্ৰিক প্ৰতিবাদৰ একো মূল্য নাইকিয়া হৈছে। সেইটো আচলতে গণতন্ত্ৰৰ প্ৰতি ভাবু কি হয় মানে আপোনালোকে এটা কথা জানে, গণতান্ত্ৰিক ব্যৱস্থাত কিবা খেলি মেলি হ'লে চৰকাৰৰ জনগণ বিৰোধী যিবিলাক নীতি, আজি যিটো আপোনাৰ নীটৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা, সেইটোতো আপোনাৰ আমাৰ ভাৰতৰ জনতাৰ কাৰণে বিৰুদ্ধে গৈছে না সিদ্ধান্তটো ক'বলৈ গ'লে। গতিকে এইবিলাকক লৈ মাত মাতিবই লাগিব। সেইবিলাকৰ ক্ষেত্ৰত আমি বিজেপি চৰকাৰে যি ধৰণৰ আচলতে আমাৰ গণতান্ত্ৰিক প্ৰতিবাদক সন্মান জনাব লাগে, আজি সোণাম ৱাংচুক ডাঙৰীয়া প্ৰতিবাদক তেওঁলোকে যি ধৰণে ৰেছপেক্ট কৰিব লাগে, সেই ৰেছপেক্ট আমি বিজেপি চৰকাৰখনৰ পৰা দেখা নাই। আৰু ধৰ্মেন্দ্ৰ প্ৰধানে ৰেজিগনেশ্যন দি দিলে কি হ'ব? তেওঁ কি হ'ব? তেওঁ সেই পদবীটো এৰি দিলে, সেই এৰি দিয়াৰ পাছত তেওঁৰ মানে বহুত কিবা কিবি হৈ যাব নেকি? আপোনালোকে এটা কথা বিবেচনা কৰি চাওক। এতিয়া মানে তেওঁৰ সেই আপোনাৰ শিক্ষামন্ত্ৰীৰ আসনখন বেছি জৰুৰী। এতিয়া আমাৰ 20 গৰাকী ছাত্ৰ ছাত্ৰীয়ে যে আপোনাৰ নীট এক্সাম আপোনাৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হওঁতে যেতিয়া মৃত্যুমুখত পৰিলে, সেই জীৱনৰ আজি মূল্য নাই।